মিত্ৰতাত আছোঁ একেলগে UPPL, অসম গণ পৰিষদ, BJP, এই মূলত BTC-টো এই তিনিওটা আমি আছোঁৱেই। গতিকে আমাৰ মাজত সদ্ভাৱ আছে। ক'ৰবাত মিত্ৰজোঁটৰ দখলত কোকৰাঝাৰ আছে আৰু ভৱিষ্যতে থাকিব লাগিব। সেই লক্ষ্যৰে আমি সকলোবিলাক কথা, আমাৰ মাজত কোনো সংঘাত নাই। নিৰ্বাচন মুকলি হয়তো আমি ক'ৰবাত এটা যিটো প্ৰাৰ্থী জয়লাভ কৰিব তেনেকুৱা ধৰণৰ দৃষ্টিভংগীৰে সকলোৱে আগবাঢ়িব। আৰু অসম গণ পৰিষদ দলে এইবাৰ কেৱল প্ৰতিনিধিত্বমূলকভাৱেহে আমি প্ৰতিদ্বন্দ্বিতা কৰোঁ। সেইকাৰণে আমি কৈছোঁ যে আমি খুব সীমিত সংখ্যক, আমাৰ মাজত কোনো ধৰণৰ সংঘাত সৃষ্টি নহয়, বুজাপৰাত আছে আৰু থাকিবই। এতিয়া একো নকওঁ, কাৰণ আমি মিত্ৰতাত আছোঁ। UPPL-ৰ মুৰব্বী প্ৰমোদ বড়োৰ নেতৃত্বত বৰ্তমান কোকৰাঝাৰত BTC চৰকাৰ চলি আছে আৰু আমি যথেষ্ট আশাবাদী যে এই চৰকাৰেই পুনৰাই আহিব শাসনলৈ আৰু আমি অসম গণ পৰিষদো তাৰ অংশীদাৰ হ'ম। অসম গণ পৰিষদ দলে আগন্তুক BTR নিৰ্বাচনত অংশগ্ৰহণ কৰিব। এই উদ্দেশ্য লৈ আমাৰ কেন্দ্ৰীয় কমিটিয়ে এখন নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰি দিছে আৰু সেই কমিটিখনৰ আজি আমি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই কাৰ্যনিৰ্বাহক সভাত আমি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, সাংগঠনিক প্ৰস্তাৱে আমি গ্ৰহণ কৰিছোঁ। আমি বিশেষকৈ আমাৰ যিকেইটা সমষ্টি, আমি 10টা সমষ্টিৰ নিৰ্বাচন খেলিম বুলি যিটো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, সেই 10টা সমষ্টিৰ আমাৰ বিশেষকৈ সাংগঠনিক কাম কাজ কিমানখিনি অগ্ৰগতি লাভ কৰিলে তাৰে পৰ্যালোচনা আমি কৰিছোঁ। আৰু সেইমতে আমি আগন্তুক দিনৰ বিশেষকৈ আমি নিৰ্বাচনত কেনেধৰণৰ বক্তব্য ৰাখিম ৰাইজৰ ওচৰত, তাৰ কাৰণে আমাৰ যিখন আমি ইস্তাহাৰ যিখন প্ৰিপেয়াৰ কৰিব বিচাৰিছোঁ, তাৰ কাৰণে এখন আমি কমিটি গঠন কৰিব বিচাৰিছোঁ। আৰু সেইখন আমি যাতে আগষ্ট মাহত আমি প্ৰকাশ কৰিব পৰা যায় বা নিৰ্বাচন ঘোষণা হোৱাৰ লগে লগে প্ৰকাশ কৰিব পৰা যায়, তাৰ কথা আমি চিন্তা কৰিছোঁ। আৰু আমাৰ যিবিলাক পৰিষদীয় সমষ্টি ভিত্তিত কমিটি গঠন হৈছিলে, সেইবিলাকৰ কাম কাজৰ নিৰীক্ষণটো আমি কৰি লৈ ইয়াৰ উপৰিও আমি কম দিনৰ ভিতৰত যাতে আমি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা যায়, তাৰ কাৰণে আমাৰ দলৰ সভাপতি ডাঙৰীয়া, কাৰ্যকৰী সভাপতি ডাঙৰীয়াৰ লগত আলোচনা হ'ব। সেই কথাটো আমি বিশেষভাৱে আলোচনা কৰিছোঁ। বাকীখিনি কথা আমাৰ কিন্তু আমি ঘোষণা কৰিব নোৱাৰোঁ, সাজু হৈছে আমাৰ, কাৰণ আমাৰ মাজতে আৰু প্ৰাৰ্থীৰ দাবীদাৰ 2-3জনকৈ আছে। সেইবিলাক কথা আমি বিশ্লেষণ কৰি ল'ব লাগিব। আৰু যিগৰাকী প্ৰাৰ্থী উপযুক্ত, যোনে জিকিব পাৰিব, তেনেধৰণৰ প্ৰাৰ্থীৰ কথা আছে। গতিকে আমি প্ৰাৰ্থীৰ নামহে ঘোষণা কৰিব নোৱাৰোঁ। অসম গণ পৰিষদ দলে জন্মলগ্নতেই এই অঞ্চলৰ জনসাধাৰণৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, BTC গঠন হোৱাৰ পূৰ্বে 1985 চনত অসম গণ পৰিষদ দলৰ যিখন প্ৰথম চৰকাৰ বা 96 চনৰ দ্বিতীয়টো চৰকাৰৰ সময়ত ভালে সংখ্যক বড়ো জনগোষ্ঠীয় ব্যক্তিয়ে অসম গণ পৰিষদ দলৰ হাতীৰ প্ৰতীকত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হ'বলৈ সক্ষম হৈছিল। যিদৰে ধৰক ইফালে আপোনাৰ আজি কলাইগাঁও বিধানসভা সমষ্টি, তাৰ পৰা 3বাৰকৈ অসম গণ পৰিষদ দলৰ বিধায়ক নিৰ্বাচিত হৈছে। আৰু সেই কলাইগাঁও সমষ্টিৰ অন্তৰ্গত মুদৈবৰী যিটো পৰিষদীয় সমষ্টি, প্ৰথমটো নিৰ্বাচনতে আমাৰ দলৰ প্ৰাৰ্থী প্ৰয়াত কেশৱ ডেকা ডাঙৰীয়া বিজয়ী হৈছিল। দ্বিতীয়বাৰো তেওঁ বিজয়ী হৈছিল, কিন্তু ভোটাৰ তালিকাৰ অকণমান খেলি মেলিৰ কাৰণে সেইটো আমি সেই সফলতা লাভ কৰিব নোৱাৰিলোঁ। আৰু তাৰ পিছত বিভিন্ন কাৰণত আমাৰ সাংগঠনিক কাম কাজবিলাক অলপ স্থবিৰ হৈ পৰিছিল। কিন্তু বৰ্তমান অসম গণ পৰিষদ দলৰ নেতৃবৃন্দ, সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, সন্মানীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত BTC নিৰ্বাচনকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত অগপ দলে প্ৰতিদ্বন্দ্বিতা কৰি জনসাধাৰণৰ কণ্ঠ হ'ব বিচাৰিছে। আৰু BTC-টো আমি সেইদৰে আমি 40টা সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা নকৰোঁ। অসম গণ পৰিষদ দলে সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু এতিয়ালৈকে সাংগঠনিক দিশত আমি কিমান ক'ত আগবাঢ়িছোঁ, ক'ত কেনেধৰণৰ আমাৰ অগ্ৰগতি হৈছে, এই সকলোবিলাক যিটো মানে নিৰ্বাচনী কৌশল সম্পৰ্কত মূলত আজিৰ বৈঠকত আমি আলোচনা কৰোঁ। আৰু যথেষ্ট উৎসাহজনক হৈছে। দলৰ জন্মলগ্নৰ কৰ্মীসকল ওলাই আহিছে, ব্যক্তিসকল ওলাই আহিছে। আৰু বিশেষকৈ BTR অঞ্চলত অসম গণ পৰিষদ দলৰ যিসকল আমাৰ